নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ চুজি বৰফি। আহকচোন চুজি বৰফি কেনেকৈ বনাইনো হোটেলৰ দৰে। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব। ফেচবুক পেজত চালে ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টি আৰম্ভ কৰিম। নমস্কাৰ বন্ধুসকল, আজি বনাবলৈ ওলাইছোঁ চুজি বৰফি। চুজি বৰফি বনাবলৈ চুজি লৈছোঁ, চেনি লৈছোঁ, দেশী ঘি লৈছোঁ, কিচমিচ লৈছোঁ, কাজু লৈছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ যোনে যোনে চাই আছা আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। এতিয়া আৰম্ভ কৰোঁ। এতিয়া ড্ৰাই ফ্ৰুটকেইটা সৰু সৰুকৈ কাটি ল'ম। কাজু আছে, বাদাম আছে, আলমণ্ড আছে, কিচমিচ আছে। কাটি লৈ প্লেট এখনত ৰাখি দিলোঁ। এতিয়া গেছটো অন কৰিলোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত 3 স্পুনমান দিছোঁ ঘি। ঘি সলনি ৰিফাইনো দিব পাৰে। ঘি গৰম হ'ল। গৰম হোৱাৰ পাছত চুজিখিনি দিছোঁ। 200 গ্ৰামৰ পেকেট হয়। 150 গ্ৰামমান চুজি দি চুজিখিনি ভালদৰে ভাজি ল'ম। 4 মিনিটমান ভজাৰ পিছত ড্ৰাই ফ্ৰুটকেইটা দি দিয়া হ'ব। এনেকৈ গেছৰ পাৱাৰটো কম কৰি ভাজি থাকিম। 4 মিনিটমান ভজাৰ পিছত ড্ৰাই ফ্ৰুটকেইটা দি দিয়া হ'ল। এতিয়া আকৌ ভালদৰে লৰাই দি ভাজি ল'ম। 10 মিনিটমান ভাজিব লাগিব কম পাৱাৰত, গেছৰ পাৱাৰটো কম কৰি। এনেকৈ যাতে জ্বলি নাযায়, গেছৰ পাৱাৰ কম কৰি এনেকৈ ভাজি থকা হ'ব। গেছৰ পাৱাৰ মিডিয়াম আছে। এনেকৈ এতিয়া ভাজি আছোঁ, লাহে লাহে লৰাই আছোঁ যাতে জ্বলি নাযায়। এনেকৈ এতিয়া চেক কৰিছোঁ। ধুনীয়াকৈ ভাজা হৈছে, ৰঙা হ'ব লৈছে চুজিখিনি। এতিয়া চেক কৰি আছোঁ। এতিয়া হ'ল চুজিখিনি। বন্ধ কৰি দিলোঁ গেছটো। গেছ বন্ধ কৰি চিৰাপখিনি বনাই লওঁ। চেনি চিৰাপ আছিল আগৰ, চেনি কম পৰিমাণে দিছোঁ। মানে চেনি চিৰাপ বনাব হ'লে 150 গ্ৰামমান চেনি লাগিব। 150 গ্ৰাম চুজি হ'লে বৰাবৰ দিব লাগে। এতিয়া ভালদৰে গলাই লৈ চেনিখিনি অলপ কম পৰিমাণে দিছোঁ, চেনি চিৰাপ আছিল। এতিয়া গলাই লৈ গাখীৰ দি দিয়া হ'ব। এনেকৈ লৰাই দিছোঁ। ভালদৰে গলাই ল'ম। এতিয়া গাখীৰ দিছোঁ যাতে চেনি চিৰাপখিনি চাফা হ'ব গাখীৰ দিলে। এতিয়া বইল হ'ব দিম। এতিয়া বইল হ'ল। চেনিখিনি চাফা কৰি লোৱা হ'ব। ভালদৰে বইল হোৱাৰ পাছত পানী অলপ দি দিছোঁ। এতিয়া ময়দাখিনি কাটি ল'ম অলপ পানী দিয়াৰ পিছত। আৰু অলপ দিছোঁ। এতিয়া ভালদৰে ফুটিব দিম চেনি চিৰাপখিনি। এতিয়া ময়দাখিনি ছাইডত হৈ গৈছে পানী অলপ দিয়াৰ পিছত। এতিয়া এনেকৈ চাফা কৰি লোৱা হ'ব চেনিখিনি। এনেকৈ 3-4 বাৰমান চাফা কৰি ল'ম। চেনিৰ পৰা ময়লা ওলাই চাফা কৰিব লাগে গাখীৰ দি। এতিয়া ভালদৰে বইল কৰিম। এতিয়া ইলাচি 2টা দিছোঁ, ভালদৰে খুন্দি লৈছোঁ গুড়ি কৰি। খুন্দি লোৱাৰ পিছত চেনি চিৰাপত দি দিম। তেতিয়া বৰফিটো ভাল হয় ইলাচি দিলে খাবলৈ। এতিয়া ভালদৰে বইল হ'ব দিম। হাতত লাগি যাব লাগিব চিৰাপটো। চেক কৰিছোঁ আঙুলি দি। হাতত লাগি গ'লে তেতিয়া বন্ধ কৰি দিয়া হ'ব। আঠা হ'ব লাগিব। এনেকৈ চাইছোঁ হাতত লৈ। হাতত লাগি গ'লে বন্ধ কৰি দিয়া হ'ব। এতিয়া চেক কৰি আছোঁ চেনি চিৰাপখিনি ৰেডি হ'বলৈ হৈছে। হাতত লাগি গৈছে। এতিয়া গেছটো বন্ধ কৰি দিলোঁ। বন্ধ কৰি চুজি ভাজি থোৱা চুজিখিনিত চেনি চিৰাপখিনি দি দিয়া হ'ল। এতিয়া ভালদৰে মিক্স কৰি ল'ম চেনিৰ লগত চুজিখিনি। এনেকৈ মিক্স কৰি 2-3 মিনিটৰ কাৰণে ঠাণ্ডা হ'লে প্লেট এখনত উলিয়াই লোৱা হ'ব। এনেকৈ ভালদৰে মিক্স কৰিম যাতে ঠাণ্ডা হৈ যায় জলদি। মাজে মাজে এনেকৈ লৰাই থাকিম।
এতিয়া গোট বান্ধিছে, ৰেডি হ'ব হৈছে চুজিখিনি, ঠাণ্ডা হৈছে। এতিয়া উলিয়াই লোৱা হ'ব প্লেট এখনত। এতিয়া তেল সানি লৈছোঁ প্লেটখনত। তেল সানি ল'লে ভাল, তলত লাগি নাযাব। এতিয়া উলিয়াই ল'ম গোটেইখিনি, ওপৰৰ পৰা ঢালি দিয়া হ'ব প্লেটখনত ডাইৰেক্ট। গোটেইখিনি এনেকৈ ঢালি দিলোঁ। এতিয়া ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি সমান কৰি বেলি দিয়া হ'ব। এনেকৈ ভালদৰে মিলাই লৈছোঁ যাতে দেখিবলৈ ধুনীয়া হয়। এতিয়া কাজু অলপ দিছোঁ, কাজুৰ পৰিমাণ কমিছিলে, সৰু সৰু কাটি ওপৰৰ পৰা দি দিয়া হ'ল কাজু। এনেকৈ ধুনীয়াকৈ মিলাই ল'লোঁ। মিলাই লৈ বেলি ল'ম। এনেকৈ হাতেৰে মিলাই দিছোঁ যাতে ধুনীয়া হয়। ওপৰৰ পৰা সমান কৰি মিলাই ল'ম, দেখিবলৈ তেতিয়া ধুনীয়া হয়। হোটেলৰ দৰে হ'ব, ধুনীয়া। এনেকৈ মিলাই ল'ব লাগে। হাতেৰে মিলাই লোৱাৰ পিছত বেলিলে সমান হ'ব। এনেকৈ ধুনীয়াকৈ কালাৰ উঠিছে। এতিয়া বেলি লৈছোঁ, এতিয়া দেখিবলৈ ধুনীয়া হয়। গিলাচেৰেদি বেলিছোঁ, বেলনা দি বেলিবলৈ নাখাতে, কাঁহীত উলিয়ালে মানে। এনেকৈ গিলাচেদি বেলি দিছোঁ ভালদৰে, তেতিয়া দেখিবলৈ ধুনীয়া হ'ব পিচটো। এনেকৈ মিলাই দিছোঁ ঘূৰাই ঘূৰাই গিলাচৰে ধুনীয়াকৈ মিলাই লোৱা হ'ল। এতিয়া ৰেডি হ'ল। এতিয়া কাটিও এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ প্ৰথমে। এনেকৈ গোটেইকেইটা কাটি লোৱা হ'ল দীঘল দীঘলকৈ প্ৰথম। এতিয়া বেঁকাকৈ কাটিম, তিনকণীয়া হ'ব তেতিয়া। এনেকৈ চিধাকৈ কাটিব পাৰে, এনেকৈ কাটিলে দেখিবলৈ ধুনীয়া হয়। এনেকৈ গোটেইখিনি কাটি লোৱা হ'ল। কাটি লোৱা হ'লে গোটেইখিনি বৰফি এতিয়া প্লেট এখনত উলিয়াই ল'ম। আপোনালোকে এনেকৈ বনাই চাবচোন, বহুত ধুনীয়া হয়। প্লেটত উলিয়াই লৈছোঁ হোটেলৰ দৰে। বন্ধুসকল, বৰফি বনাইছিলোঁ, চুজিৰ বৰফি, ড্ৰাই ফ্ৰুট দি। আপোনালোকক দেখাই আছোঁ, ধুনীয়া হৈছে, বঢ়িয়া হৈছে। খাই চাওক, বঢ়িয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। আৰু ফেচবুকত চালে ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ সকলোকে।